নমস্কাৰ আসামিজ গুৰু ইউটিউব চেনেললৈ মই নৱদৰে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিম আমি দা আৰ্টিকল কেনে ধৰণে ব্যৱহাৰ কৰিব পাৰো। ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈছিলো যে আমি এ এণ্ড দা আৰ্টিকল কেনে ধৰণে ব্যৱহাৰ কৰিব পাৰো আৰু অন্য কিছুমান কাৰণত যেনে কাউন্টেবল থিংস আনকাউন্টেবল থিংসৰ আগত আমি কেনে ধৰণে দা আৰ্টিকল ব্যৱহাৰ কৰিব পাৰো তাৰ বিষয়ে জানিম এই ভিডিঅ'টোত। সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো। আপোনালোকে এই ভিডিঅ'টোৰ ওপৰৰ আই বুটাম আৰু ভিডিঅ'টোৰ শেষত যিটো ইণ্ড স্ক্ৰীন আহে ইণ্ড স্ক্ৰীনত এটা দা আৰ্টিকলৰ ভিডিঅ' পাব। সেই ভিডিঅ'টো চাই আপোনালোকে দা আৰ্টিকলৰ যথেষ্টখিনি কথা যিখিনি কথা মই এই ভিডিঅ'টোত ইনক্লুড কৰা নাই সেইখিনি কথা সেই ভিডিঅ'টোত শিকিব পাৰিব। ফাৰ্ষ্ট পইণ্টটো হ'ল নন কাউণ্ট থিংছ যিবোৰ আমি গণনা কৰিব নোৱাৰোঁ সেই বস্তুবোৰৰ আগত আমি কেতিয়াও কোনো আৰ্টিকল ইউজো কৰিব নোৱাৰোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈছিলোঁ যে নন কাউণ্ট থিংছৰ আগত আমি কোনো আৰ্টিকল ইউজ কৰিব নোৱাৰোঁ। তাৰ এক্সাম্পল হিচাপে মই কৈছিলোঁ যে হি লাইকছ টু ইট মিট এই এক্সাম্পলটো দিছিলোঁ। আমি মিটৰ আগত কোনো আৰ্টিকল ইউজ কৰা নাছিলোঁ। কিন্তু এই বাক্যটো চাওক, নন কাউণ্ট থিংছৰ আগত আমি দা মিট ইউজ কৰিছোঁ। দা মিট লিখিছোঁ আমি, দা মিট। চ' কিয় আমি এই বাক্যটো দা মিট লিখিলোঁ? আমি এই বাক্যটো দা মিট লিখাৰ একমাত্ৰ কাৰণ এটাই হ'ল, সেই কাৰণটো হ'ল কি আমি ইয়াত এই দা মিটটো স্পেচিফাই কৰি দিছোঁ। আমি স্পেচিফিক এটা নিৰ্দিষ্ট মাংসৰ কথা কৈছোঁ। আমি এটা নিৰ্দিষ্ট মাংস যিটো মাংস মাৰ্কেটত বেছি আছে সেই মাংসটোৰ কথা কৈছোঁ যে আমি দা মিটখিনি আমি স্পেচিফাই কৰি দিলোঁ। চ' আমি ক'লোঁ যে দা মিট, ইয়াত ক'লোঁ দা মিট তাৰপিছত কি ক'লে? দা মিট এট দ্য মাৰ্কেটখনত যিখিনি মাংস আছে, দা মিট এট দ্য মাৰ্কেট মে নট বি ফ্ৰেছ। মানে মাৰ্কেটখনত যিখিনি মাংস বিক্ৰী কৰা হৈছে, মাৰ্কেটখনত যিখিনি মাংস বিক্ৰী কৰি আছে সেই মাংসখিনি ফ্ৰেছ নহ'বও পাৰে। চ' আমি ক'লোঁ যে দা মিট এট দ্য মাৰ্কেট মে নট বি ফ্ৰেছ। চ' এই বাক্যটোত আমি মাৰ্কেটখনত বিক্ৰী কৰি থকা নিৰ্দিষ্ট মাংসখিনিৰ কথা ক'লোঁ যে ফ্ৰেছ নহ'বও পাৰে। চ' আমি ইউজ কৰিলোঁ দা মিট। ইন জেনেৰেলি আপুনি যেতিয়া ক'ব সি মাংস খাই ভাল পায়, হি লাইকছ টু ইট মিট, আমি সেই হি লাইকছ টু ইট মিটৰ আগত আমি কোনো আৰ্টিকল কেতিয়াও ইউজ কৰিব নোৱাৰোঁ। এতিয়া চাওঁ আমি 2 নম্বৰ পইণ্টটো কি কৈছে? ডেফিনিট মানে কি? আপোনাৰ যেতিয়া কোনো এটা বস্তু নিৰ্দিষ্ট কৰি দিব, ডেফিনিটলি কৈ দিব, তেনেকুৱা বস্তুৰ ক্ষেত্ৰত আমি দা আৰ্টিকল ইউজ কৰোঁ। আমি যেতিয়া বস্তুটো নিৰ্দিষ্ট কৰি দেখাই দিম, আমি নিৰ্দিষ্টকৈ কোনো এটা বস্তুৰ কথা ক'ম, তেতিয়া আমি ডেফিনিট আৰ্টিকল দা ইউজ কৰোঁ। অলৰেডি আপোনালোকক মই ক'লোঁ যে ডেফিনিট আৰ্টিকল ইনডেফিনিট আৰ্টিকল কেনেধৰণে চিনি পাব। চ' ইয়াৰ আগৰ ভিডিঅ'টো যিটোৰ মই লিংক ওপৰৰ আই বুটামৰ তলৰ ডেছক্ৰিপশ্যন বক্সত দিছোঁ, আপোনালোকে সেই ভিডিঅ'টোত চাই ডেফিনিট আৰ্টিকল ইনডেফিনিট আৰ্টিকল খুব সহজে চিনি পাব পাৰিব। চ' আমি ডেফিনিট বস্তুৰ আগত সদায় দা আৰ্টিকল ইউজ কৰিম। আমি ডেফিনিট বস্তু কোনখিনি পাওঁ? চ' তাৰ বাবে আপোনালোকৰ বাবে 2টা এক্সাম্পল লৈ আহিছোঁ। সেই এক্সাম্পলকেইটা চাওক, আপোনালোকে ভালদৰে বুজি পাব। চ' ফাৰ্ষ্ট এক্সাম্পলটো কি কৈছে? ফাৰ্ষ্ট এক্সাম্পলটো কৈছে যে she gifted me a book. আমি ডেফিনিট আৰ্টিকলত কেতিয়াও এ ইউজ কৰিব নোৱাৰোঁ। আমি ডেফিনিট আৰ্টিকল ইউজ কৰিম সদায় she gave me the book. আমি যেতিয়া দা ইউজ কৰিম তেতিয়া আমি এই কিতাপখনৰ কথা নিৰ্দিষ্ট কৰি দিলোঁ। আমি ক'লোঁ যে she gifted me the book, তাই মোক সেই কিতাপখন দিলে। কোনখন কিতাপ? যিখন কিতাপৰ কথা আপুনি ভাবি আছিলে বা যিখন কিতাপৰ কথা আপুনি কৈ আছিলে। she gifted me the book which I was looking for, যিখন মই বিচাৰি আছিলোঁ। আপুনি ইয়াৰ পিছত ইউজ কৰিব পাৰে which I was looking for, যিখন মই বিচাৰি আছিলোঁ। চ' আপুনি which I was looking for, যিখন মই বিচাৰি আছিলোঁ। চ' আমি ক'লোঁ যে she gifted me the book which I was looking for, তাই মোক সেই কিতাপখন গিফ্ট দিলে যিখন কিতাপ মই বিচাৰি আছিলোঁ। চ' এনেধৰণে আমি সেই কিতাপখন যেতিয়া নিৰ্দিষ্ট কৰি দিম তেতিয়া আমি দা আৰ্টিকল ইউজ কৰিম। তাৰপিছত চাওঁ আমি নেক্সট এক্সাম্পলটো কি কৈছে? I need a blue shirt. মই অলৰেডি ক'লোঁ যে আমি যেতিয়া ডেফিনিট আৰ্টিকল ইউজ কৰিম তেতিয়া আমি ডেফিনিট আৰ্টিকল দাহে ইউজ কৰিম। আমি এ কেতিয়াও ইউজ কৰিব নোৱাৰোঁ। চ' আমি ক'ম যে I need the blue shirt, মোক সেই ব্লু চাৰ্টটো লাগে।
আই নিড দ্য ব্লু চাৰ্ট, মোক সেই ব্লু চাৰ্টটো লাগে যিটো চাৰ্ট তুমি যোৱাকালি কিনিছিলা। তুমি যোৱাকালি কিনা ব্লু চাৰ্টটোহে মোক লাগে। মই সেই ব্লু চাৰ্টটোৰ কথা নিৰ্দিষ্ট কৰি দিলোঁ, মোক এটা ব্লু চাৰ্ট লাগে বুলি কোৱা নাই। মই কৈছোঁ কি মোক সেই নিৰ্দিষ্ট ব্লু চাৰ্টটো লাগে যিটো তুমি যোৱাকালি কিনিছিলা। চ' তেনে ক্ষেত্ৰত আমি ক'ম আই নিড দ্য ব্লু চাৰ্ট হুইচ ইউ বট য়েষ্টাৰডে। আই নিড দ্য ব্লু চাৰ্ট হুইচ ইউ বট য়েষ্টাৰডে। চ' আপুনি কি কৰিব, আপুনি ক'ব যে আই নিড দ্য ব্লু চাৰ্ট হুইচ ইউ বট য়েষ্টাৰডে। চ' এনেধৰণে আমি দ্য আৰ্টিকল ইউজ কৰিম। নেক্সট পইণ্টটো হ'ল লেংগুৱেজ। লেংগুৱেজ মানে ভাষা। ভাষাৰ নামৰ আগত আমি কেতিয়াও কোনো আৰ্টিকল ইউজ কৰিব নোৱাৰোঁ। ভাষাৰ নাম যেনে আছামিজ, ফ্ৰেঞ্চ, ইংলিছ, লেটিন, যিকোনো ভাষাৰ নাম হওক, তাৰ আগত আমি কেতিয়াও কোনো আৰ্টিকল ইউজ কৰিব নোৱাৰোঁ। আমি ক'ব নোৱাৰোঁ যে দ্য আছামিজ, আমি ক'ব নোৱাৰোঁ যে দ্য ইংলিছ, আমি এনেধৰণে ক'ব নোৱাৰোঁ। চ' আমি ভাষাৰ নামৰ আগত কেতিয়াও দ্য আৰ্টিকল বা এ আৰ্টিকল বা এন আৰ্টিকল ইউজ নকৰোঁ। যদি ভাষাটোৰ নামৰ পাছত লেংগুৱেজ ৱৰ্ডটো থাকে, তেনে ক্ষেত্ৰতহে আমি আৰ্টিকল ইউজ কৰিব পাৰোঁ। ফৰ এক্সাম্পল হিচাপে মই আপোনালোকৰ বাবে এটা এক্সাম্পল দিছোঁ। এক্সাম্পলটো হ'ল কি হি স্পিক্স আছামিজ। হি স্পিক্স আছামিজ। আমি ইয়াত দা লগাই দিলে গোটেই চেণ্টেঞ্চটো ভুল হৈ যাব। চ' আমি ইয়াত দা লগাব নোৱাৰোঁ। চ' আমি ক'ম যে হি স্পিক্স আছামিজ। যদি আমি কওঁ হি স্পিক্স দ্য আৰ্টিকল আমি ইউজ কৰি দিলোঁ, হি স্পিক্স দ্য। চ' আমি যেতিয়া দ্য আৰ্টিকল ইউজ কৰি দিম, তেতিয়া আমি আছামিজ ৱৰ্ড ভাষাটোৰ নামৰ পিছত, আছামিজ যিটো ভাষাটোৰ নাম আছে, নামটোৰ পিছত আমি এটা ৱৰ্ড ইউজ কৰিব লাগিব, লেংগুৱেজ। হি স্পিক্স দ্য আছামিজ লেংগুৱেজ। তেতিয়া বাক্যটো শুদ্ধ হ'ব। যেতিয়া আমি এইখিনি দ্য আৰ্টিকল ইউজ কৰিম, তেতিয়া আমি কি কৰিম, আছামিজ যিটো ভাষাটোৰ নাম আছিলে, এই ভাষাটোৰ নামৰ পাছত আমি লেংগুৱেজ ৱৰ্ডটো ইউজ কৰিব লাগিবই। চ' এনেধৰণে আমি ভাষাৰ নামৰ পাছত ভাষাৰ নামৰ আগত দ্য আৰ্টিকল ইউজ কৰিব পাৰোঁ। এতিয়া আমাৰ নেক্সট পইণ্টটো হ'ল আমি যেতিয়া কোনো এটা জাতিক বুজাম, কোনো এটা সম্পূৰ্ণ জাতিটোক বুজাবলৈ যাম, তেনে ক্ষেত্ৰত আমি ইউজ কৰিম দ্য আৰ্টিকল। আমি যেতিয়া গোটেই জাতিটোক বুজাম, আমি ধৰি লওক ক'লোঁ গোটেই দুখীয়া জাতিটো, গোটেই ধনী জাতিটো, গোটেই ব্ৰাহ্মণ জাতিটো। চ' আমি যেতিয়া গোটেই জাতিটোক বুজাবলৈ যাম, তেনে ক্ষেত্ৰত আমি ইউজ কৰিম দ্য আৰ্টিকল। চ' তাৰ এক্সাম্পল হিচাপে ইয়াত কোৱা হৈছে দ্য ফ'ৰ্চ। দ্য ফ'ৰ্চ গোটেই দুখীয়া জাতিটোক বুজোৱা হ'ল। দ্য ৰিচ ধনী জাতিটোক বুজোৱা হ'ল। দ্য ব্ৰাহ্মিনছ ব্ৰাহ্মণ জাতিটোক বুজোৱা হ'ল। চ' আমি যেতিয়া গোটেই জাতিটোৰ কথা ক'ম, তেতিয়া আমি এই গোটেই জাতিটোৰ আগত আমি দ্য আৰ্টিকলটো ইউজ কৰিব লাগিব। যেনে আমি কোনো এটা গোটেই যেতিয়া পৰিয়ালটোৰ কথা ক'ম, যেতিয়া গোটেই সমস্ত পৰিয়ালটোক কথা ক'ম, তেনে ক্ষেত্ৰত আমি দ্য আৰ্টিকল ইউজ কৰিব পাৰোঁ। যেনে আমি ক'ব পাৰোঁ দ্য কাপোৰ্ছ। দ্য কাপোৰ্ছ কাপোৰৰ খানদানটোৰ কথা ক'লোঁ আমি দ্য কাপোৰ্ছ। এনেধৰণে আমি দ্য আৰ্টিকল ইউজ কৰি গোটেই জাতিটো বা গোটেই পৰিয়ালটোৰ কথা আমি ক'ব পাৰোঁ। এতিয়া চাওঁ আমি নেক্সট পইণ্টটো হ'ল আমি ইউনিভাৰ্চিটিৰ আগত কোনো আৰ্টিকল ইউজ কৰিব নোৱাৰোঁ। আমি ইউনিভাৰ্চিটিৰ আগত কোনো আৰ্টিকলেই ইউজ কৰিব নোৱাৰোঁ। আমি য়েছ হয়, আমি ইউনিভাৰ্চিটিৰ আগত এ ইউনিভাৰ্চিটি লিখোঁ। আমি কওঁ যে হি ৰিচ ইন এ ইউনিভাৰ্চিটি। হি ৰিচ ইন এ ইউনিভাৰ্চিটি। আমি হি ৰিচ এ ইউনিভাৰ্চিটি ক'ব পাৰোঁ। আমি যদি ইউনিভাৰ্চিটিটো এনেধৰণে লিখোঁ, ইউনিভাৰ্চিটি এক্সাম্পলটো আপোনালোকক এনেধৰণে দিওঁ, তেনে ক্ষেত্ৰত আপোনালোকে কি আৰ্টিকল ইউজ কৰিব। চ' এক্সাম্পলটো চাওক। এক্সাম্পলটো হ'ল হি ৰিচ ইন দেলহি ইউনিভাৰ্চিটি। হি ৰিচ ইন দেলহি ইউনিভাৰ্চিটি। সি দিল্লী ইউনিভাৰ্চিটিত পঢ়ি আছে। চ' এই বাক্যটো চাওক, আমি ক'লোঁ হি ৰিচ ইন, আমি এ এন দাৰ কোনটো ইউজ কৰিম? হি ৰিচ ইন এ দিল্লী ইউনিভাৰ্চিটি হ'ব নোৱাৰে। হি ৰিচ এন দিল্লী ইউনিভাৰ্চিটি হ'ব নোৱাৰে। হি ৰিচ ইন দ্য দিল্লী ইউনিভাৰ্চিটি আমি দ্য আৰ্টিকল ইউজ কৰিবও নোৱাৰোঁ। চ' আমি ইয়াত এটা ডেফিনিট নাউন দিলোঁ দিল্লী ইউনিভাৰ্চিটি। আমি অলৰেডি উল্লেখ কৰি দিলোঁ, এটা প্ৰপাৰ নাউন দিলোঁ। চ' আমি এনেধৰণৰ বাক্যৰ ক্ষেত্ৰত আমি কোনো আৰ্টিকল ইউজ কৰিব নোৱাৰোঁ। যদি আমি বাক্যটো লিখোঁ
হি ৰিচ ইন আমি তেতিয়া ইউজ কৰিম দ্য ইন দ্য ইউনিভাৰ্চিটি অফ দিল্লী সো আমি যদি বাক্যটো এনে ধৰণৰ লিখো আমি দিল্লী যিখন ইউনিভাৰ্চিটিৰ নাম সেই নামটো যদি ইউনিভাৰ্চিটি ৱৰ্ডটোৰ পিছলৈ লৈ যাওঁ তেতিয়া আমি ইউনিভাৰ্চিটিৰ আগত দ্য আৰ্টিকল ইউজ কৰিম সো আমি কম যে হি ৰিচ ইন দ্য ইউনিভাৰ্চিটি অফ দিল্লী সো এনে ধৰণে আমি বাক্যটো ক'ব লাগে তাৰপিছত আমাৰ নেক্সট পইণ্টটো হ'ল আমি দা ইউজ কৰোঁ অলৰ লগত অল দা আমি এনে ধৰণে কওঁ অল দা মানে গোটেই সমগ্ৰ যিমানখিনি আছে গোটেইখিনিক বুজাবলৈ যাওঁতে আমি অল ইউজ কৰিলোঁ আৰু তাৰ আগত আমি ডেফিনিট আৰ্টিকল ইউজ কৰিলোঁ আমি অল ইউজ কৰিলোঁ তাৰপিছত যিটো নাউন বা প্ৰনাউন পালোঁ সেই প্ৰনাউনটোৰ আগত আমি দা আৰ্টিকলটো ইউজ কৰিম কেনেধৰণে ইউজ কৰিম এই এক্সাম্পলটো চাওক আমি ক'ব পাৰোঁ যে অল দ্য ষ্টুডেণ্টছ উইল গ' টু দিল্লী অল দ্য ষ্টুডেণ্টছ আমি যিমানখিনি ছাত্ৰ ছাত্ৰী আছিলে সকলোখিনি কথা ক'লোঁ অল দ্য ষ্টুডেণ্টছ যেতিয়া গোটেইখিনি কথা ক'লোঁ তেতিয়া আমি দা আৰ্টিকলটো ইউজ কৰিলোঁ এনেধৰণে আমি অলৰ লগত দা ইউজ কৰোঁ আপোনালোকে এনেধৰণৰ চেণ্টেঞ্চ প্ৰায়ে পঢ়িবলৈ পায় আপোনালোকে নিউজ আদিত প্ৰায়ে দেখে আপোনালোকৰ টেক্সট বুকৰ কিছুমান লেচন বা কিছুমান ষ্টৰিটো এনেধৰণৰ ৱৰ্ড বা চেণ্টেঞ্চ আপোনালোকে দেখিবলৈ পায় আমি অল দা ইউজ কৰিম তাৰপিছত গোটেই যিমানখিনি আছে সকলোখিনিক ল'ম লোৱাৰ পিছত তাৰপিছত আমি বাক্যটোৰ পিছৰখিনি লিখি যাম সো আমি ক'লোঁ অল দ্য ষ্টুডেণ্টছ উইল গ' টু দিল্লী ঠিক তেনেধৰণে আমি অল দাৰ লগত আমি হোল দা ইউজ কৰোঁ হোল দা মানে গোটেইখিনিকে বুজাব যেতিয়া আমি গোটেইখিনিকে বুজাব তেনে ক্ষেত্ৰত আপোনালোকে হোল দা ইউজ কৰি বাক্য ফৰ্ম কৰিব পাৰে বা চেণ্টেঞ্চ আপোনালোকে বনাব পাৰে সো আমি এতিয়া চাওঁ নেক্সট পইণ্টটো হ'ল কি আমি এ এন যিকেইটা আৰ্টিকল এ আৰু এন এই এ আৰু এন আমি কোনো আনকাউণ্টেবল নাউনৰ আগত ইউজ কৰিব নোৱাৰোঁ আপোনালোকে নিশ্চয় জানে আনকাউণ্টেবল নাউনৰ আগত আমি এ আৰু এন আৰ্টিকল কেতিয়াও ইউজ নকৰোঁ কিন্তু আমি আনকাউণ্টেবল নাউনৰ আগত এ বা এন আৰ্টিকল ইউজ কৰিব পাৰোঁ কেনেধৰণে ইউজ কৰিম আমি সেই আনকাউণ্টেবল নাউনটোৰ আগত এটা কাউণ্টেবল নাউনৰ সহায় লৈ আমি এটা কাউণ্টেবল নাউনৰ সহায় লৈ আনকাউণ্টেবল নাউনটোৰ আগত আমি এ বা এন আৰ্টিকল লিখিব পাৰোঁ সো কেনেধৰণে লিখোঁ এই এক্সাম্পলকেইটা চাওক সো ফাৰ্ষ্ট এক্সাম্পলটো হ'ল কেন ইউ গিভ মি এ গ্লাছ অফ ৱাটাৰ কেন ইউ গিভ মি এ এইটো এ আমি আৰ্টিকল ইউজ কৰিলোঁ এ গ্লাছ তাৰপিছত আমি ইউজ কৰিলোঁ এটা কাউণ্টেবল নাউন সো চাওক can you give me a glass of water এইটো হ'ল আনকাউণ্টেবল সো আপোনালোকে এতিয়া বুজি পাবলৈ সহজ হৈছে can you give me a glass আমি এটা কাউণ্টেবল নাউনৰ সহায় ল'লোঁ আনকাউণ্টেবল নাউনৰ আগত তেতিয়া আমি ইউজ কৰিলোঁ এ can you give me a glass of water আমি এনেধৰণে আনকাউণ্টেবল নাউনৰ আগত কাউণ্টেবল নাউন এটাৰ সহায় লৈ এ এন আৰ্টিকল ইউজ কৰিব পাৰোঁ এতিয়া চাওঁ আমি নেক্সট এক্সাম্পলটো He bought a bag of sugar. He bought a bag of sugar. Sugar whole uncountable noun. Bag to whole countable noun. তাৰপিছত a to whole article. So আমি uncountable or আগত countable তাৰ আগত article. So আমি ক'লোঁ যে he bought a bag of sugar. এনেধৰণে আমি uncountable nounৰ আগত countable nounৰ সহায় লৈ article ইউজ কৰিব পাৰোঁ সো আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পালে আৰু এই ভিডিঅ'টোৰ পৰা বুজি পালে আমি দা আৰ্টিকল কেনে ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ ফ্ৰেণ্ড সাৰ্কেল আৰু এণ্টায়াৰ ফেমিলিৰ মাজত শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰে নাই প্লিজ ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব যাতে মোৰ অনাগত ভিডিঅ'খিনিৰ নটিফিকেশ্যন আপোনালোকে টাইম মতে পাই থাকে